বুঝিলক বিধাতাই কাল আৰু প্ৰকৃতিৰ সন্মুখত কণ্টক ৰূপে থিয় হৈ বিষ্ণুৰাজ পৰীক্ষিত অৰ্জুনৰ নাতি অভিমন্যু পুত্ৰই আজি মুহূৰ্ততে কলি কৰিব। ক্ষান্ত হোক ৰাজন, ক্ষান্ত হোক। মই আপোনাৰ ওচৰত শৰণ বিচাৰিছো। শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ দায়িত্ব নহয় ৰাজন। মই আপোনাৰ ওচৰত শৰণ বিচাৰিছো। মোক আপুনি জীৱিত থকা অৱস্থাত কেৱল জীয়াই থাকিবৰ বাবে অকণমান ঠাই দিয়ক। শুন কলি, তই পাণ্ডৱ বংশধৰ ওচৰত শৰণ বিচাৰিছ, সেইহেতু মই নিশ্চয় তোক শৰণ কৰিম প্ৰদান। যিহেতু তই অসত্যৰ সহায়ক, অধৰ্মৰ সহায়ক, সেইহেতু মই 4 স্থানত থাকিবৰ বাবে অনুমতি কৰিম প্ৰদান। ওৰা কলি, জুৱা, পাশা, মদ্যপান, পৰস্তি আৰু পঞ্চশুনা, এই 4 স্থানতে অসত্য, কাম, ক্ৰোধ, নিৰ্দয়তাৰ বাস কৰে। সেইহেতু এই 4 স্থানত তুমি বাস কৰিব পাৰিবা। কিন্তু ৰাজন, 4 স্থান যে মোৰ বাবে একেবাৰে সীমিত। মোক দয়া কৰি আৰু অকণমান ঠাই দিয়ক। বৰ কলি, সম্পদতে ৰজগুণে বাস কৰে, সেইহেতু স্বৰ্ণতো তুমি থাকিব পাৰিবা। তাৰোপৰি স্বৰ্ণতো তুমি বাস কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা কলি, যদি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, যদি ভগৱন্তৰ লীলা মহাত্মা প্ৰচাৰ হয়, সেই স্থানত তুমি কদাপিতো প্ৰৱেশ কৰিব নোৱাৰিবা। মনত ৰাখিবা কলি, যদি ভগৱন্তৰ মহাত্মা প্ৰচাৰ হয়, যদি ভগৱন্তৰ গুণানুকীৰ্তন হয়, যদি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, সেই স্থানত তুমি কদাপিতো প্ৰৱেশ কৰিব নোৱাৰিবা।